আমাৰ যুৱকসকলক লৈ যাব বিচৰা হৈছে, যুৱতীসকলক লৈ যাব বিচৰা হৈছে। এই যে মোবাইল, মই মোৰ ছোৱালীজনীক মোবাইল দি দিছোঁ, বাৰ্থডে গিফ্ট। প্ৰথমটো বাৰ্থডে মনাটোৱেই ইছলামত হাৰাম। বাৰ্থডে আজিকালি আমাৰ এইটো একদম ফেশ্বন হৈ গৈছে। বাৰ্থডে ঘৰততো পাতি শেষ, এতিয়া ঘৰত নাপাতে। এতিয়া ক'ত পাতিব? 5 ষ্টাৰ ৰেষ্টুৰেণ্ট, হা 5 ষ্টাৰ ৰেষ্টুৰেণ্ট বা এই যে আজিকালি ওলাইছে না কেফে চেফে এইবিলাক ওলাইছে, তাত গৈ পেলাই বাৰ্থডে পাতিলেহে মানে বাৰ্থডেটো ভাল হয়। কি হয় বাৰ্থডে ভাই? মোৰ ছোৱালীজনী 16 বছৰ হৈ গৈছে, 17 বছৰ হৈ গৈছে, 20 বছৰ হৈ গৈছে, মানে জীৱনৰ পৰা 20টা বছৰ গ'ল নে নাই? মোৰ ল'ৰাটো 10 বছৰ হৈ গৈছে, মানে জীৱনৰ পৰা 10টা বছৰ পাৰ হৈ গ'ল। তাৰ 70 বছৰ 80 বছৰ জীৱন যদি আছে, তেতিয়াহ'লে তাৰ 10টা বছৰ পাৰ হৈ গ'ল। 10 বছৰ মই মৌতৰ ফালে আগবাঢ়ি গ'লোঁ। সেইটোত মই ফূৰ্তি কৰিব লাগে নে মই দুখ কৰিব লাগে? জীৱনৰ মোৰ কাম কৰি অহা পিছৰ কামখিনিত মই জায়জা ল'ব লাগে কওক। কিন্তু এইবিলাকৰ প্ৰতি আমাৰ ভ্ৰক্ষেপ নাই। ইহুদী নাচাৰে কৰি আছে, গতিকে ময়ো কৰিব লাগিব। মোৰ ওচৰ ঘৰৰ মানুহ এটাই মানুহৰ ছোৱালীজনী কৰি আছে, গতিকে মোৰ বাবাৰ মোৰ লাগিলে ধন টকা পইচা নাথাকক, ঠেলা চলাওক, ৰিক্সা চলাওক, বেলেগৰ ঘৰত কাম কৰক, কিন্তু মোৰ বাৰ্থডেটো পাতিবই লাগিব। মাকবিলাকো তেনেকুৱা হৈ গৈছে যে ছোৱালীজনী বাৰ্থডে নাপাতিলে হ'ব। নাউজুবিল্লাহ। অমুকৰ ঘৰৰ ছোৱালীজনীয়ে হাফ পেণ্ট পিন্ধি আছে, গতিকে মোৰ ছোৱালীজনী হাফ পেণ্ট নিপিন্ধিলে তাইক মডাৰ্ণ বুলি ক'ব। মাকবিলাকে বাপেকবিলাকৰ লগত কাজিয়া লগা হৈছে। মোৰ মা ভনীসকল, এই পৰিৱেশ যদি আমাৰ ঘৰত আহে, মোৰ মাকসকলে যদি সেই কামটো কৰিবলৈ লয়, তেতিয়াহ'লে আমি কোন দিশত গৈ আছোঁ? আমাৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে আমাক সুপাৰিশ যে কৰিব, এইখিনি মানুহক সুপাৰিশ কৰিব। মাকসকলৰ এজনী ছোৱালী মুছলমান হিচাপে গঢ়ি তোলাৰ যথেষ্ট গুৰুত্ব আছে, যথেষ্ট দায়িত্ব আছে। এখন ঘৰৰ প্ৰথম স্কুলৰ মাষ্টৰজনী হৈছে মাক, প্ৰথম উস্তাদ। ছোৱালী হওক ল'ৰা হওক, প্ৰথম মাদ্ৰাছা হৈছে মাকৰ কোলা। প্ৰথম মাদ্ৰাছা, প্ৰথম স্কুল হৈছে ঘৰৰ বাৰান্দা, ঘৰৰ বেডৰুম। আৰু মাষ্টৰণীজনী হৈছে, উস্তাদিনী হৈছে কোন? মাকগৰাকী। ছোৱালীজনীয়ে কিবা বেয়া ফালে চাইছে, বেয়া কিবা কাম কৰিব লৈছে, মাকে সংস্কাৰ যদি নকৰে, বাপেকে সেই কামটো কৰিব নোৱাৰে। প্ৰথমতে মাকে শিকাব লাগিব যে মা, ইছলামত এই কামটো আমি এনেকৈ কৰিব লাগে। আমাৰ সমাজখন মুছলিম সমাজ, মুছলিম সমাজত আমি হাফ পেণ্ট পিন্ধিলে নহ'ব। জিন্স লং পেণ্ট আমাৰ ইছলামৰ সংস্কৃতি নহয়। আমাৰ ইছলামৰ সংস্কৃতি আমূল। আমাৰ ইছলামৰ সংস্কৃতি অশ্লীলতা নহয়। আমাৰ ইছলামৰ সংস্কৃতি আমি ঢাকি ঢুকি, আমি মাৰ্জিত পোছাক পৰিধান কৰা।